বিষাদ যুগৰ পাঠটোৰ কথা ক'বলৈ গ'লে যদি অনুবাদত যাওঁ তেতিয়াহ'লে প্ৰথমে আমি জানি ল'ব লাগিব বিষাদ যুগত কি আছে। প্ৰথমে বিষাদ যুগ হৈছিলে কাৰণ কি কুৰুক্ষেত্ৰৰ ভূমিত হৈছিলে, যিহেতু সেইকাৰণে ইয়াত বিষাদ যুগৰ অৱস্থা হৈছিলে বা বিষাদ যুগৰ অনুভৱ হৈছিলে। কিন্তু এই বিষাদ যুগ আছিলে হ'ল অৰ্জুনৰ বিষাদ যুগ আছিলে। কিন্তু কুৰুক্ষেত্ৰৰ যুদ্ধত কাৰ পক্ষ আছিলে? আছিলে কৌৰৱ আছিলে আৰু লগতে পাণ্ডু আছিলে। এতিয়া তোমালোকক যদি মই আকৌ আগলৈ ঘূৰি যাওঁ, পাণ্ডৱ কৌৰৱৰ কথা ক'বলৈ যাওঁ, ভিডিঅ'টো বহুত দীঘল হৈ পৰিব। তোমালোকে এই বিষয়ে অলপ জানি ল'বা যে কৌৰৱ আৰু পাণ্ডৱ ক'ৰ পৰা আহিলে এই হ'ল জানি ল'বা। চোৱা, ধৃতৰাষ্ট্ৰ হ'ল কৌৰৱসকলৰ কৌৰৱৰ পক্ষত থকা দেউতাই ক'ব পাৰা বা ধৃতৰাষ্ট্ৰৰ ৰজাৰ পক্ষত আছিলে কৌৰৱ, আৰু পাণ্ডৱ আহিছিলে হ'ল পাণ্ডুৰ ৰজাৰ পুত্ৰসকল হ'ল পাণ্ডৱ। ইয়াত বহুত ডাঙৰ কাহিনী এটা আছে। তোমালোকে পাণ্ডৱসকলে ন্যায়ৰ পক্ষত আছিলে আৰু কৌৰৱসকলে অন্যায়ভাৱে সিহঁতক শোষণ কৰিব বিচাৰিছিলে। সেই ক্ষেত্ৰত ৰাজ্য উদ্ধাৰৰ স্বাৰ্থত এই তোমালোকৰ কুৰুক্ষেত্ৰৰ যুদ্ধটো আৰম্ভ হৈছিলে। পাণ্ডৱসকল আছিলে হ'ল কুন্তি আৰু মাদ্ৰীৰ সন্তান। কোন আছিলে? যুধিষ্ঠিৰ আছিলে, ভীম আছিলে, অৰ্জুন আছিলে, নকুল আছিলে, সহদেৱ আছিলে। আৰু কৌৰৱৰ পক্ষত আছিলে তোমালোকৰ দুৰ্যোধন আছিলে। তাৰপিছত পাবাই পিতামহ ভীষ্ম আছিলে, কৰ্ণ আছিলে। কৰ্ণ আকৌ কুন্তিৰ পুত্ৰ হয়, কিন্তু কুন্তিয়ে এইটো প্ৰকাশ কৰা নাছিলে, যাৰ ফলত পাণ্ডৱেও নিজৰ ভায়েকৰ সৈতে জ্যেষ্ঠ ভাতৃৰ সৈতে কি কৰিব লগা হৈছিলে? যুদ্ধ কৰিব লগা হৈছিলে। এইবিলাক বহুত ডাঙৰ কাহিনী, এইবিলাক ক'বলৈ গ'লে এতিয়া তোমালোকৰ বহুত টাইম লাগিব। এতিয়া পাঠটো আৰম্ভ কৰোঁ। চোৱা, ইয়াত কি কৈছে? ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন কৰন্ত। সঞ্জয় কোন? এতিয়া সঞ্জয় হৈছে ধৃতৰাষ্ট্ৰৰ মন্ত্ৰীসভাৰ এজন। তেওঁক হেৰি কৰে, কি কয় এইটো, যিকোনো ঘটনা তেওঁ ধুনীয়াকৈ কৈ দিব পাৰে। সঞ্জয়ে বৰ পাইছিলে যে যিকোনো ক্ষেত্ৰতে যিকোনো জেগাৰ কথা তেওঁ চকুৰে দেখি পেলাই তেওঁ প্ৰকাশ কৰিব পাৰিছিলে। আৰু ধৃতৰাষ্ট্ৰ হৈছে জন্মান্ধ। সেইকাৰণে সঞ্জয়ক সোধে যে কি প্ৰশ্ন কৰিছে? হে সঞ্জয়, মোৰ পুত্ৰ হ'ব, পাণ্ডু পুত্ৰ হ'ব, ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হোৱা কি কৰ্ম কৰিলা? মোক কহা। মোৰ পুত্ৰ কৌৰৱসকল আৰু পাণ্ডু পুত্ৰসকল, পাণ্ডৱৰ কথা কৈছে, তেওঁলোকে কুৰুক্ষেত্ৰৰ যুদ্ধত মিলিত হৈ পেলাই কি কৰ্ম বা কি কাম কৰি আছে, মোক এইবোৰ কোৱা। তেতিয়া সঞ্জয়ে কৈছে, সঞ্জয় কহন্ত, জানা ৰাজা, পাণ্ডৱৰ সেনা হ'ব বেহুৰূপে ৰহিবাৰ দেখি তোমাৰ পুত্ৰ দুৰ্যোধন দ্ৰোণাচাৰ্য সমীপক যায়া বুলিব লাগিলা। কি কৈছে? সঞ্জয়ে কৈছে যে তোমাৰ পাণ্ডৱসকলৰ সেনাৰ যিটো বেহুবোৰ দেখি তোমাৰ পুত্ৰ যি দুৰ্যোধন আছিলে, দুৰ্যোধনে দ্ৰোণাচাৰ্য হ'ল কি? তেওঁ গুৰুৰ ওচৰলৈ গৈ কি কৰিলে? চোৱা, হে আচাৰ্য, হে গুৰু, পাণ্ডৱৰ বিস্তৰ সেনা দেখা দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে বেহু পাতি আছে। কি কৈছে? হে গুৰু, পাণ্ডৱসকলৰ সেনাবাহিনী চাওক, দ্ৰুপদৰ পুত্ৰসকল আৰু ধৃষ্টদ্যুম্নে তেওঁলোকে কি কৰি আছে? বেহু পাতি আছে। ভীষ্মাৰ্জুন সম মহাধনুৰ্ধৱৰ হ'ব আছে। ভীষ্মাৰ্জুন ভীম আৰু অৰ্জুনৰ সৈতে মহাধনুৰ্ধৰ ধনুধাৰীসকলো আছে। তাৰ নাম শুনা, তাৰ নামখিনি কৈ দিছোঁ শুনা। সাত্যকী, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তিভোজ, যুধামন্যু, দ্ৰুপদীৰ 5 পুত্ৰ, প্ৰতিবিন্ধ্যাদি আৰা হবে মহাৰথী। তাৰ নামখিনি কৈ দিছে। আৰু বিৰাট যি ৰজা আছিলে, বিৰাট ৰজাৰ তাতে পাণ্ডৱসকল থাকিছিলে যেতিয়া বনবাস খাটিছিলে। কিয় বনবাস খাটিছিলে? এইটো বহুত ডাঙৰ কাহিনী, মই কৈছোঁ তোমালোকক। যেতিয়া তোমাৰ ধৰা ধৃতৰাষ্ট্ৰ নহয়, তেওঁলোকৰ যি যুধিষ্ঠিৰ ডাঙৰ দাদা ভায়েক আছিলে, তেওঁ পাশা খেলত হাৰাৰ কাৰণে তেওঁলোকে বনবাস খাটিব লাগিছিলে। তেতিয়া বনবাসত গৈ পেলাই এই বিৰাট ৰজাৰ ঘৰতে আছিলে। এইটো ডাঙৰ কাহিনী হৈ যাব। তাৰপিছত কুন্তিভোজো আছিলে কি? তেওঁলোকৰ পিতৃসম ব্যক্তি আছিলে, তেওঁ আহিছিলে। এতিয়া এইবিলাক বহুত পাবা, তোমালোকে এবাৰ চাই ল'বা। তাৰ লক্ষণ শুনা। এতিয়া মহাৰথীসকলৰ কি লক্ষণ সেইটো শুনি লোৱা। যি একে 10,000 ধানুকিক যুঁজুৱাই তাক
মহাৰথী বুলি কোৱা হয়। মানে যিজন যোদ্ধাই 10,000 ধানুকী মানে ধনু লৈ যুদ্ধ কৰে, যিসকল ধানুকীসকলক যদি পৰাস্ত কৰিব পাৰে তেওঁলোকে কি বুলি কোৱা হয়? মহাৰথী। আৰু পাণ্ডৱৰসকলৰ এই সকলো কি হয়? মহাৰথী বুলি কৈছে। আমাৰ সৈন্যৰ যি বিশিষ্ট সেনাপতি হ'ব তাক কহো, তুমি সাৱধানে শুনা। আৰু কৌৰৱৰ কথা কৈছে। এতিয়া কৌৰৱৰ যিসকল মানে আছে সৈন্য আছে, তেওঁলোকক মানে কি কৈছে? কিছুমান কথা ক'ব, এইবোৰ সাৱধানে শুনিব দিছে। গুৰু দ্ৰোণ, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা। এতিয়া কি কৈছে? আমাৰো সেনাবাহিনীত কোন কোন আছে কওঁ শুনা। মানে কৌৰৱৰ পক্ষৰ কথা কৈছে। কি কৈছে? গুৰু দ্ৰোণাচাৰ্য, এই দ্ৰোণাচাৰ্যৰ কথা যে ওপৰত কৈছোঁ, সেইটো দ্ৰোণাচাৰ্য আছে। ভীষ্ম পিতামহ, ভীষ্ম আছিলে মহাবীৰ, তেওঁৰ সন্মুখত মানে তিষ্ঠিব পৰা শক্তি কোনো যোদ্ধাৰেই নাছিলে। কৰ্ণ মহাৰথী কৈছোঁই নহয়, কৰ্ণ আছিলে কি? পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ, কিন্তু কুন্তীৰ যিটো মানে কথা লুকোৱাৰ বাবে কৰ্ণ কি হ'ল? তেওঁলোকে কৌৰৱৰ ঠাইত গুচি গ'ল। তাৰপিছত আছে কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ, সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা, ইহঁতে আছে। আনো বিস্তৰ বীৰ হব মোৰ অৰ্থে প্ৰাণকৈ এৰিবে ইচ্ছা কৰিছে। মানে কৈছে যে ইহঁতে মোৰ কাৰণে তেওঁলোকে প্ৰাণৰ আহুতিও দিব পাৰিব। এনেকুৱা ধৰণৰ বীৰ আছে যে যুদ্ধত মোৰ কাৰণে তেওঁলোকে প্ৰাণ দিব পাৰিব। হবে নানা অস্ত্ৰত নিপুণ, হবে যুদ্ধত বিশাৰদ। আৰু সকলোৱে অস্ত্ৰ শস্ত্ৰত কি কৈছে? নিপুণ আছে, আৰু যুদ্ধটো তেওঁলোকে বিশাৰদ লৈ থৈছে। এহি বীৰ হব যুক্ত হৈও ভীষ্ম সেনাপতিৰ সৰ্বত্ৰভাৱে ৰাখিতেও আমাৰ একাদশ অক্ষৰহীনী সেনায়ো পাণ্ডৱ সমেত যুঁজিয়ে সমৰ্থহেন প্ৰকাশ নকৰিলা। অৰ্থাৎ এইসব বীৰ থাকিও কি কৈছে? এইসব বীৰ থাকিও তথাপিও কি কৈছে? ভীষ্ম সেনাপতিও থাকিও আমাৰ একাদশ অক্ষৰহীনী সেনা আছে। একাদশ অক্ষৰহীনী সেনা তোমালোকৰ কিতাপত চাই ল'বা, কিমান হাজাৰ ঘোঁৰা, কিমান লাখ মানুহ, তাতে চাই ল'বা। ইমান 21টা অক্ষৰহীনী সেনায়ো পাণ্ডৱৰ যুঁজিয়ে সমৰ্থহেন প্ৰকাশ নকৰিলে। মানে পাণ্ডৱৰ সৈতে যুঁজিবলৈ তেওঁলোকে সাহস কৰা নাই। ই 7 অক্ষৰহীনী পাণ্ডৱ সেনা ভীম মাত্ৰে ৰক্ষিত হৈও আমাৰ যুঁজিবে সামৰ্থহেন প্ৰকাশ কৰে। আৰু পাণ্ডৱসকলৰ কি আছে? 7 অক্ষৰহীনী সেনা, আৰু ইহঁতৰ কিমান? 21 অক্ষৰহীনী সেনা, কিন্তু ইয়াত হ'ল পাণ্ডৱৰ হ'ল 7 অক্ষৰহীনী সেনা। ভাবি লওক কিমান ডিফাৰেঞ্চ। কিন্তু মাত্ৰ ভীম মাত্ৰে সিহঁতৰ যিটো আছে সেনাপতি ভীম মাত্ৰে ৰক্ষীও হয়তো আমাক যুঁজিবে সামৰ্থহেন প্ৰকাশ কৰে। এতেকে তোৰো হ'ব সাৱধান, যুদ্ধভূমিত থাকি ভীষ্মক ভালমতে ৰক্ষা কৰিবা। আৰু কৌৰৱক কৈছে যে তোমালোকে ভালদৰে যুদ্ধ কৰি কিন্তু ভীষ্মক কিন্তু তোমালোকে ভালদৰে ৰক্ষা কৰিবা, কাৰণ ভীষ্ম হ'ল কি? মহাবীৰ। তেওঁক যদি তেওঁ মানে বাচি থকা মানে যুদ্ধ তেওঁলোকে জিকা। সন্মুখে যুঁজিয়ে কেহু যেন পাছত প্ৰহাৰ নকৰে। সন্মুখত যুঁজি যাতে কোনোৱে ভীষ্মক পিছফালে প্ৰহাৰ নকৰে, সেই প্ৰতি তোমালোকে ধ্যান দিবা। ভীষ্মক জীৱনে আমাৰ জীৱন, ভীষ্মৰ জীৱন মানে আমাৰ জীৱন, কাৰণ ভীষ্ম বাচি থাকিলে আমাৰ যুদ্ধ জয় হ'বই। এমনে বহুমানযুক্ত বচন ৰাজাৰ শুনি মহাপ্ৰতাপী কুৰুবীৰ ভীষ্মে ৰাজাক হৰিশ কৰিতে সৰ্বপ্ৰাণীৰ ভয়ংকৰ সিংহ সদৃশ মহানাদ কৰিলা, উচ্চ কৰি শংখ বাজাইলা। কৈছে যে এনেকৈ বহুমানযুক্ত মানে এনেকুৱা ধৰণৰ মানে সুনাম শুনি বা তেওঁৰ যি ভীষ্মৰ কথাবিলাক কৈছে, ভীষ্ম এইবিলাক শুনি পেলাই মানে নিজৰ আনন্দ লাগিছে বা তেওঁ গৌৰৱবোধ কৰিছে। এনেকুৱা শুনি পেলাই তাৰপিছত কি কৈছে? বচন ৰাজাৰ শুনি পেলাই ভীষ্মে কি কৰিলে? সৰ্বপ্ৰাণী ভয়ংকৰ সিংহ মানে ভয়ংকৰ শব্দ কৰি মহানাদ কৰিলা, মানে যুদ্ধৰ কাৰণে কি কৰিলে? শব্দ আৰম্ভ কৰিলে বা শংখ বজালে, উচ্চ কৰি শংখ বজালে, মানে শংখটো বহুত জোৰেৰে বজালে এই কথা শুনি। এমনে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকল ঠাইতে শংখ ভেৰী আনক গোমুখ আদি নানা বাদ্য বজাইলা, তাৰ মহাশব্দ ভৈল। আৰু ভীষ্মক দেখি পেলাই আন সেনাসকলো কি কৰিলে? বা ভীষ্মৰ যুদ্ধোৎসৱ দেখি পেলাই, যুদ্ধৰ আগৰ পৰিৱেশ দেখি পেলাই বেলেগ সৈন্য কি কৰিলে? শংখ ভেৰী আনক গোমুখ আদি নানা বাদ্য বজাবলৈ ধৰিলে। তাৰ ফলত কি হ'ল? মহাশব্দ আৰম্ভ হ'ল। আবেগ পাণ্ডৱৰ যুদ্ধ উৎসৱ শুনা। এতিয়া পাণ্ডৱসকলৰ যুদ্ধৰ উৎসৱৰ কথা কওঁ শুনা, মানে যুদ্ধৰ কাৰণে প্ৰস্তুতি কওঁ শুনা। শুক্লবৰ্ণ চাৰি হয় মহাৰথত উঠি কৃষ্ণাৰ্জুনে দিব্য শংখ বাইলা, তাৰ নাম শুনা। আৰু কি কৰিছে? শুক্লবৰ্ণ মানে বগা বৰণৰ 4 ঘোঁৰাৰ ৰথত উঠি কৃষ্ণাৰ্জুন মানে কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ বাইলা, মানে তেওঁলোকৰ শংখ বজালে, তেওঁলোকৰ নামসমূহ চাই যোৱা।
কৃষ্ণ পঞ্চজন্য শংখ ফুকিলা কৃষ্ণই কি কৰিছে পঞ্চজন্য শংখ বজালে অৰ্জুনে দেৱদত্ত শংখ ফুংকিলা মানে অৰ্জুনৰ শংখৰ নামটো কি আছিলে দেৱদত্ত পণ্ড্ৰক নাম মহাশংখ ভীমে ফুকিলা ভীমে পণ্ড্ৰক নামৰ মহাশংখ ফুকিলে অনন্ত নাম মহাশংখ যুধিষ্ঠিৰে বজাইলা আৰু যুধিষ্ঠিৰে কি কৰিছে অনন্ত নামৰ মহাশংখ বজালে আৰু নকুল হুগুহ নামে শংখ বজালে নকুলে কি কৰিছে হুগুহ নামৰ শংখ বজালে সহদেৱে মণিপুষ্পক ধ্বনি কৰিলা আৰু সহদেৱে কি কৰিলে মণিপুষ্পক নামৰ যি শংখ আছে সেইটো বজালে এতিয়া চোৱা পঞ্চপাণ্ডৱ হৈছে নে নাই অৰ্জুন তাৰপিছত হ'ল ভীম তাৰপিছত হ'ল যুধিষ্ঠিৰ নকুল আৰু সহদেৱ পাঁচটা এয়া তোমালোকৰ যদি কয় পঞ্চপাণ্ডৱৰ নাম কোৱা তেতিয়া তোমালোকে কি লিখিবা প্ৰথম হ'ল তেওঁলোকৰ যুধিষ্ঠিৰ হ'ল কি জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল আৰু সহদেৱ আৰু তেওঁলোকৰ পিতৃ মাতৃ কোন আছিলে পিতৃ আছিলে পাণ্ডু আৰু মাতৃ আছিলে কুন্তি আৰু মাদ্ৰী কাৰণ কুন্তি আৰু মাদ্ৰীৰ দুয়োজনেৰে সন্তান ইয়াত আছে যুধিষ্ঠিৰ ভীম আৰু অৰ্জুন হ'ল কুন্তি দেৱীৰ আৰু মাদ্ৰীৰ হ'ল নকুল আৰু সহদেৱ তোমালোকে এইটো কথাও মনত ৰাখিবা এতিয়া আহোঁ কাহিৰাজ সত্যাকী দৃষ্টদ্যুম্ন বিৰাট দ্ৰুপদীৰ পাঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আৰাসৱে পৃথকে শংখ বাইলা আৰু যিসকলৰ নাম ক'লোঁ কাশীৰাজ সত্যকী সিহঁতে পৃথকে কি শংখ বজালে সেই শংখৰ মহাশব্দ আকাশ পৃথিৱী সমে দহু দিশ পুৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মাইলা হৃদয় বিদাৰ কৰিলা আৰু এই শব্দৰ দ্বাৰা তেওঁলোকে কি কৰিলে মহাশব্দ মানে সৃষ্টি কৰিলে এই সৃষ্টি কৰাৰ ফলত তেওঁলোকৰ পৃথিৱীৰ দহু দিশে মানে কি হ'ল বিয়পি পৰিলে আৰু এই শব্দ শুনি তেওঁলোকৰ কৌৰৱৰ সৈন্যৰ কি হ'ল মহাভয় জন্মি গ'ল মানে ভয় সোমাই গ'ল পাছে কম্পিধ্বজ অৰ্জুনে কৌৰৱ সৈন্যক যুদ্ধ সন্মুখ দেখি অস্ত্ৰ বৃষ্টিয়ে পুৰিবে লাগিলা পিছত কি হ'ল কপিধ্বজ মানে তেওঁলোকৰ ৰথৰ ওপৰত যিটো ধ্বজ আছিলে কপিধ্বজ মানে বান্দৰৰ ধ্বজ লগাইছিলে আৰু তেওঁলোকৰ কৌৰৱ সৈন্যৰ যুদ্ধ সন্মুখ দেখি অস্ত্ৰ বৃষ্টিয়ে পুৰিব লাগিলা আৰু অৰ্জুনে কি হ'ল কৌৰৱৰ সৈন্যক দেখি পেলাই নিজে কি কৰিলে বেয়া লাগিব ধৰিলে কাৰণ কিয় কৌৰৱ কোন হয় কৌৰৱ নিজৰে মানুহ গাণ্ডীৱ ধনু ধৰি ঋষিকেশ ভগৱন্তক এই বাক্য বুলিলা আৰু গাণ্ডীৱ মানে হ'ল অৰ্জুনে যিখন ধনু ধৰিছিলে সেই ধনুটোৰ নাম আছিলে কি গাণ্ডীৱ মনত ৰাখিবা এইটো প্ৰশ্ন আহিব পাৰে কি ক'লে হে অচ্যুত এতিয়া চোৱা কৃষ্ণৰ আন এক নাম অচ্যুত এই উভয় সেনাৰ মধ্যত মোৰ পৃথক ৰাখিও যাবে যুৱান্তা বীৰ হবক চাওঁ মানে কৈছে হে ভগৱান বা হে কৃষ্ণ অচ্যুত মানে হ'ল কৃষ্ণৰ নাম এই উভয় সেনা মানে দুইটা সেনাৰ মাজত মোৰ ৰথটো লৈ যোৱা তাতে মই বীৰসকলক চাওঁ কৌৰৱৰ সেনাসকলো চাওঁ আৰু মোৰ পাণ্ডৱৰ সেনাসকলকো চাওঁ মানে অৰ্জুনৰ কাৰণে কি অৰ্জুনৰ কাৰণে কৌৰৱ আৰু পাণ্ডৱ দুয়োটাই মানে নিজৰে মানুহ কাৰণ কিয় সিহঁতে ভূমিৰ বা ৰাজ্যৰ কাৰণে সিহঁতে কি কৰিছে যুদ্ধখন আৰম্ভ কৰিছে কাৰণ কৌৰৱসকল আছিলে কি অন্যায়ীভাৱে তেওঁলোকৰ ৰাজ্যবোৰ ল'বলৈ বিচাৰিছিলে তেওঁলোকক এক বিন্দু মাত্ৰাও মানে মাটি দিব খোজা নাছিলে তাৰ কাৰণেহে এই যুদ্ধখন লাগিছিলে এতিয়া চোৱা বুলিবা তুমি যুৱনান্তে যুদ্ধ চোৱা নহো তাত শুনা মানে তুমি শ্ৰীকৃষ্ণক কৈছে যে তুমিতো যুদ্ধ নকৰা তুমি খালি চোৱা বা নহয় তুমি খালি চাবাহে তেতিয়াহ'লে মোৰ এইটো শুনা কথাটো শুনা মই কাৰ সমে যুদ্ধ কৰিম মানে কৃষ্ণক কৈছে তুমি যে যুদ্ধ নকৰা তুমিহে চাবাহে তেতিয়া মোৰ কথা শুনা মই কাৰ সৈতে যুদ্ধ কৰিম দুবুদ্ধি দুৰ্যোধনৰ প্ৰীতি কাৰবাক ইচ্ছাই যি বীৰ হ'ব আছি আছে তাৰাক চাওঁ তাৱক দুই সেনাৰ মাধ্যম ৰথক ৰাখিবা আৰু দুৰ্বুদ্ধি দুৰ্যোধন বুলি কৈছে মানে দুষ্ট দুৰ্যোধনৰ যি মানে প্ৰীতি দেখুৱাই যি বীৰসকলে আহি পেলাই প্ৰাণ আহুতি দিব আহিছে তেওঁলোকক মই এবাৰ চাওঁ ৰথখন তুমি মাজলৈ লৈ যোৱা সঞ্জয় বুলন্ত জানা ৰাজা অৰ্জুনৰ এই বাক্য শুনি শ্ৰীকৃষ্ণসকল ৰাজাৰ মধ্যে ভীষ্ম দ্ৰোণ সন্মুখত ৰথক ৰাখি বুলিব লাগিলা হে পাৰ্থ কুৰুবীৰসকলক চকু মেলি দেখা তাতে অৰ্জুন পিতব্য পিতামহ আচাৰ্য মাতুল ভাতৃ পুত্ৰ পৌত্ৰ সখী শহুৰ সুহদ হবক দুই সেনাত দেখিলা এতিয়া অৰ্জুনে কি কৰিলে অৰ্জুনৰ এই বাক্য শুনি পেলাই শ্ৰীকৃষ্ণই কি কৰিলে ৰথখন সিহঁতৰ মাজত ৰাখিলে তাৰপিছত তাত দেখিলে কি পিতামহ ভীষ্ম আছে কৌৰৱৰ
দ্ৰোণাচাৰ্য আছে, গুৰু দ্ৰোণাচাৰ্য। তাৰপিছত অৰ্জুনৰ পিতৃব্য মানে পিতৃসম ব্যক্তিসকল আছে, পিতামহ আচাৰ্যসকল আছে, মাতুল মানে মামাক আছে, মানে মামাক কোন আছিলে? মামাক আছিলে শকুনি। ভাতৃপুত্ৰ আছিলে, ভাতৃ আছিলে, পুত্ৰ আছিলে, কাৰণ কৌৰৱৰ পুত্ৰ অৰ্জুনৰ কাৰণে পুত্ৰ সময়, সেইকাৰণে। শ্বশুৰসকল আছিলে, কাৰণ কৌৰৱৰ যিসকল শ্বশুৰ তেওঁৰো শ্বশুৰ হ'ব, কাৰণ যিহেতু ভায়েকেই হয়। মানে সেইসকল বন্ধু হ'ব যুদ্ধক ইচ্ছাই সন্মুখে থাকিবাৰ দেখি পৰম কৃপাই ব্যাপ্ত হোৱা মহাদুখে শ্ৰীকৃষ্ণক বুলিলা। আৰু এই নিজৰ মানুহবিলাকক দেখি যে কাৰ সৈতে যুদ্ধ কৰিব, এতিয়া দুয়োফালে নিজৰে মানুহ, পাণ্ডৱসকলটো নিজৰ আৰু কৌৰৱসকলো নিজৰ, বৰদেউতাকৰ ল'ৰা, এইকাৰণে সিহঁতৰ লগত যুদ্ধ কৰা মানে কি? নিজৰ মাজতে যুদ্ধ কৰা, আৰু তেওঁলোকক মানে পৰাস্ত কৰা মানে কি? নিজৰে দুখ লগা। সেই বুলি কৃষ্ণক ক'লে, হে কৃষ্ণ, এই জ্ঞাত হ'ব বুজিতে ইচ্ছায়ে যুদ্ধত উপস্থিত দেখি মোৰ কৰ চৰণ আদি ভাগি যায়, মুখো চুখায়, শৰীৰো কাম্পে, ৰোম শিহৰয়, দেখা গাণ্ডীৱ ধনু হাতৰ খহি পৰে, চৰ্ম তাপ কৰে। মানে কৈছে যে এই চব দেখি পেলা মোৰ চোৱা প্ৰভু, মোৰ চব মানে কি কৈছে, কৰ চৰণ আদি ভাঙি যায়, মানে মোৰ চৰণ ভৰি এইবিলাক ভাঙি পৰি আছে, কাৰণ আৰু লগতে মুখো শুকাই গৈছে আৰু শৰীৰো কঁপিব ধৰিছে, নোম শিহৰণ হৈ উঠিছে আৰু গাণ্ডীৱ ধনু চোৱা হাতৰ পৰা খহি পৰিছে। আচুক যুঁজিবে আগত ৰহিব নাপাৰেও, মনো মহাভ্ৰম হয়, বিমংগল চব দেখোঁ, ওপৰত শগুন ফুৰে শৃগালো আৰাপ কৰে। মানে কৈছে যে এইবোৰ মানে অধৰ্ম দেখি পেলা বা এইবোৰ মহাপাপ দেখি পেলা মোৰ মানে ভাল লগা নাই, আৰু ওপৰতো চোৱা শগুন আৰু শিয়ালো মানে শব্দ কৰি আছে। যুদ্ধত স্বজন বধে কিছু ফলকো নেদেখোঁ, বিজয়কো আকাংক্ষা নকৰোঁ, ৰাজ্যক ইচ্ছা নাই সুখক নবঞ্চো। আৰু কৈছে যে যুদ্ধত যদি নিজৰ স্বজনকে নিজৰ মানুহকে বধ কৰিব লগা হয়, তেনেহ'লে মোৰ এই যুদ্ধৰ মই কোনো ভাল ফল দেখা নাই, আৰু বিজয়ো মোৰ নালাগে, এনেকুৱা বিজয় নালাগে, আৰু এনেকুৱা ৰাজ্য মোৰ ইচ্ছা নাই, আৰু এনেকুৱা সুখো মই ভোগ কৰিব নিবিচাৰোঁ। হে গোবিন্দ, আকৌ কৈছে কৃষ্ণৰ আৰু এটা নাম গোবিন্দ, আমাৰ ৰাজ্য ভোগত কিবা প্ৰয়োজন, আমাৰ কিবা ৰাজ্য ভোগ কৰাৰ কি প্ৰয়োজন আছে? যি বন্ধু হ'বৰ অৰ্থে আমরা ৰাজ্য ভোগ ইচ্ছা কৰি বন্ধুসৱ প্ৰাণ ত্যাগক অংগীকাৰ কৰি যুদ্ধত উপস্থিত হোৱা আছে তাক শুনা। আৰু যাৰ আমাৰ যি বন্ধুসৱ আছে, যাৰ ৰাজ্য ভোগৰ অৰ্থে বা ইচ্ছা কৰি মানে প্ৰাণ ত্যাগৰ অংগীকাৰো কৰি, মানে প্ৰাণ ত্যাগৰ আহুতি দি পেলাও সিহঁতে যুদ্ধত উপস্থিত হৈছে, তাৰ নামবিলাক শুনি যোৱা। আচাৰ্য দ্ৰোণাচাৰ্য, পিতৃব্য পিতামহ, মাতুল, শহুৰ, শালা সম্বন্ধী হ'ব। মানে কি কৈছে, কোন কোন আছে? নিজৰে আচাৰ্যসকল আছে, পিতাৰ সম ব্যক্তিসকল আছে, পিতামহ ভীষ্ম আছে, মাতুল মানে মামাকৰ মানে মানুহ আছে, মামাকৰ মানুহ মানে শকুনিৰ কথা কৈছে, শহুৰ আছে, শালা সম্বন্ধী হ'ব আছে। আৰা যদি আমাকে মাৰে তথাপি আমি তাৰাক মাৰিতে যোগ্য নহয়, আৰু যদিও সিহঁতে মোক মাৰে তথাপি মই তেওঁলোকক মাৰাৰ যোগ্য নহয়। ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থে নৱদী পৃথিৱীৰ পদে বাঢ়িব, তাক কি বুলিব? কৈছে যে এই ৰাজ্যৰ যদি অৰ্থে নামাৰি যদি পৃথিৱীৰ পদে মানে পৃথিৱীৰ কাৰণে মাৰোঁ, তেতিয়া তাক কি বুলিব, তাক কি ক'ব? হে জনাৰ্দন, আকৌ কৈছে কৃষ্ণ আনাৰ নাম চোৱা জনাৰ্দন আহিছে। হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ পুত্ৰ হ'ব বধিলে আমি কি প্ৰীতি হৈব? আৰু যদি কৈছে যে ধৃতৰাষ্ট্ৰৰ যিসকল কৌৰৱৰ কথা কৈছে, যদি মোক বধে তেতিয়াহ'লে কি ভাল হ'ব? যদি বা আমাক বিষ দিতে চাইছে, অগ্নিও দিছে, ধন সৰ্বস্ব হাৰিছে, ৰাজ্যভাৰকো কাঢ়ি নিয়া আছে, ভাৰ্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঁজিছে, এই 6 দোষত আততায়ী। আৰু কৈছে যে যদিও মানে সিহঁতে মোক বিষ দিছে, অৰ্জুনক মাৰিবলৈ বিষ দিছিলে কৌৰৱসকলে, মানে যিকোনো প্ৰকাৰে তেওঁলোকক মাৰিব বিচাৰিছিলে, কাৰণ তেওঁলোকৰ পৰা ধন সম্পত্তি কৰিব বিচাৰিছিলে। কাৰণ যেতিয়া পাশা খেলত হাৰি তেওঁলোকে বনবাস খাটি পেলাই আহিছিলে, তেতিয়া তেওঁলোকৰ কি হৈছিল, মানে তেওঁলোকৰ ৰাজ্য আছিলে, তেওঁলোকৰ হস্তিনাপুৰ ৰাজ্যটো হ'ল তোমালোকৰ ধৃতৰাষ্ট্ৰৰ ৰাজ্য হৈছিলে, আৰু সিহঁতক দিছিলে কি ৰাজ্য কি কৰিছিলে, লৈ গৈছিলে। তাৰপিছত কি কৰিছিলে তেওঁলোকৰ, আৰু সৰ্বোচ্চ মানে অগ্নিও দিছে, মানে জুইও লগাই দিছিলে। তাৰপিছত ধন সহস্ৰ লৈ গৈছে, ৰাজভাৰকো কাঢ়ি নিছে, যিটো ৰাজ্য তেওঁলোকে পাইছিলে সেই ৰাজ্যটো তেওঁলোকে কাঢ়ি নিছে। যিটো পাণ্ডুৱে মানে বনবাস খাটি আহিছিলে, তেতিয়া
কি কৰিছিলে ধৃতৰাষ্ট্ৰই অজ্ঞাত মানে এখন জেগা মানে জংঘলেৰে ভৰা সেইখন ৰাজ্য দিছিলে। সেইখন ৰাজ্যতে কি হৈছিলে মানে পাণ্ডৱসকলে ধুনীয়াকৈ চহৰ বনাই থাকিছিলে। কিন্তু তাকে দেখি কৌৰৱসকল আকৌ মানে দুৰ্যোধন মানে হতভম্ব হৈ গ'ল। মানে কি কৰিলে সিহঁতে পণ বান্ধি ল'লে যে কেনেকৈ সিহঁতৰ পৰা ৰাজ্য হাৰিব পাৰোঁ, তাকে মানে ল'ব পাৰোঁ, সেইটো মানে ভাবিলে। তাকে দেখি এতিয়া কি কৰিলে সিহঁতে মানে পাশা খেলত সিহঁতক লগাই দিলে। লগাই দি পেলাই সিহঁতৰ গোটেই ৰাজভাৰ বা সেই ধন সৰ্বস্ব লৈ ল'লে। আকৌ অপকাৰ কৰে মানে ভাৰ্যা মানে কোন হয়? ভাৰ্যা মানে হ'ল পত্নী। পত্নী কোন আছিলে সিহঁতৰ? আছিলে দ্ৰৌপদীকো সিহঁতে কি কৰিছিলে বহু মানে প্ৰকাৰে তেওঁলোকে অপদস্থ কৰিছিলে। আৰু অস্ত্ৰ ধৰি যুঁজিছে। এই 6টা দোষত যি দোষী হয় তেওঁলোক হয় কি আততায়ী, মানে আততায়ী বুলি কোৱা হয়। অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধিলেও দোষ নাই, তথাপি ধৰ্মশাস্ত্ৰৰ মতে আৰাক বধিলে আমাৰ দোষ পাইবে। আৰু কৈছে যে অৰ্থশাস্ত্ৰৰ মতে মানে যদি যুদ্ধৰ ক্ষেত্ৰত মানে কওঁ তেতিয়াহ'লে আততায়ীক যদি বধ কৰোঁ তেতিয়াহ'লে কোনো দোষ নাই, কিন্তু ধৰ্মশাস্ত্ৰৰ মতে যদি তেওঁলোকক মই মাৰোঁ তেনেহ'লে মোৰ দোষে পাব। এতেকে ধৃতৰাষ্ট্ৰ পুত্ৰ হ'ব আমাৰ বান্ধৱ, তাৰা বধিতে আমাৰ ভাল নহে, যাতে বন্ধু চব বধক অন্যায় অধৰ্ম দেখি, হে মাধৱ বন্ধু চব বধি কেমনে ইহ লোক সুখী হৈব। আৰু কৈছে যে কাক কৈছে? কৃষ্ণক কৈছে যে চোৱা সিহঁতৰ হ'ল কি ধৃতৰাষ্ট্ৰৰ পুত্ৰ হ'ব, মানে মোৰ বৰ্তাৰ ল'ৰা সিহঁত, তেওঁলোক আমাৰ বান্ধৱ, আৰু সিহঁতক যদি আমি মাৰোঁ তেনেহ'লে কেনেকৈ ভাল হ'ব কোৱা? আৰু যাতো বন্ধু চব বধক অন্যায় অধৰ্ম দেখি, আৰু বন্ধু হ'ব কি বধ কৰিলে কি হ'ব? অন্যায় অধৰ্ম দেখি যদি মই অন্যায়ভাৱে বধ কৰোঁ বা বধ কৰোঁ তেনেহ'লে কি হ'ব? মোৰ ভাল নহ'ব, ভাল নালাগিব। হে মাধৱ মই বন্ধু হ'ব কেনেকৈ তেওঁলোকক মানে বধ কৰি মই সুখ লাভ কৰিম। যদ্যপি আৰা লোভত থাকি কুলক্ষয় দোষ, মিত্ৰ দোষ পাপক নেদেখে, মানে কৈছে যদিও সিহঁতে লোভত থাকি কুলক্ষয় দোষ, মানে কুলক্ষয় তোমালোকে শব্দ অৰ্থত পাই যাবা, দুখ দেখি মিত্ৰ দোষ পাপক নেদেখে, তথাপি আমি সেই দোষ দেখি কেনে পাপত নিবৃত্তি হৈব। আৰু সিহঁতৰ যদি এই মানে পাপখিনি দেখি পেলাই বা এইবিলাক পাপ কৰি আছে সেই দেখি যদি মই সিহঁতৰ কি কয় কেনে পাপত নিবৃত্ত হৈব, আৰু কেনেকৈ মই সিহঁতৰ এই পাপত মই ভৰি দিম কোৱাচোন? সিহঁতক মাৰিলে মোৰো পাপ হ'ব। আৱে সেই দুখক শুনা, কুলক্ষয় হৈছে কুলধৰ্ম নষ্ট হৈব, ধৰ্ম নষ্ট হৈলে অৱশিষ্ট কুলকো অধৰ্মে ব্যাপিব। আৰু কি কৈছে যে কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হয়, আৰু ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলো যি মানে হেৰি আছে পৰিয়াল আছে সেই সকলো কি হ'ব? অধৰ্মতে গুচি যাব। অধৰ্মে ব্যাপিলে কুল স্ত্ৰী চব দুষ্ট হৈব, আৰু অধৰ্মই যদি মানে গ্ৰাস কৰে তেতিয়াহ'লে কি হ'ব? যিসকল কুলস্ত্ৰী আছে মানে বংশৰ স্ত্ৰীসকল আছে সিহঁতো কি হ'ব? বেয়া হ'ব। স্ত্ৰী দুষ্ট হ'লে বংশ বৰ্ণ সংকৰ হৈব, আৰু স্ত্ৰী যদি কি হয় বেয়া হয় তেতিয়াহ'লে কি হ'ব? বৰ্ণ বেয়া হ'ব। কুল নৰগতি হৈব, আৰু কুলো কি ক'ত যাব? নৰকত যাব। তেৱে পিতৃ চব লুপ্তপিণ্ড জলাঞ্জলি হৈয়াও পৰিব, আৰু কি হ'ব? তেওঁলোকৰ পিণ্ড যি মৰাৰ পিছত পিণ্ড দিয়ে সেই পিণ্ড কি হ'ব? নাইকিয়া হৈ যাব, লুপ্ত হৈ যাব, আৰু জলাঞ্জলিহীন হোৱা পৰিব, আৰু মৰাৰ সময়ত পানীও নাপাব। এই দোষে চবে জাতি ধৰ্ম কুলধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈয়া মনুষ্য চব নৰকত বাসা কৰিব, আৰু এইবিলাক দোষ কৰি পেলাই সিহঁতে কি হ'ব? নৰকত বাস কৰিব। তাক আমি শ্ৰুতিত শুনিছি আহো কি কষ্ট, আৰু মই এইবিলাক শুনিছোঁ কি কষ্ট। মহাপাপ কৰিতে আমি নিশ্চয় কৰিলোঁ, ৰাজচোগ লোভে স্বজন বধিতে আমি উদ্যত হৈলোঁ। আৰু মহাপাপ যদি কৰিও তেতিয়া নিশ্চয় মোক কি হ'ব? বেয়া হ'ব। আৰু ৰাজ্য হোক লোভত যদি মই নিজৰ আত্মীয়ক যদি বধ কৰোঁ তেতিয়াহ'লে কি হ'ব? সেইটো বেয়া হ'ব। এমনে মহাপাপ কৰি মৰিবই নিশ্চয় কৰন্ত মই অস্ত্ৰ নধৰি মৌন ৰহো। আৰু এনে মহাপাপ কৰাতকৈ মই যদি যুদ্ধ নকৰি মনে মনে বহি থাকোঁ বা মৌন হৈ বহি থাকোঁ অস্ত্ৰ নধৰি, তবে দুৰ্যোধনাধি যদি অস্ত্ৰ ধৰি মোক বধে তবে মোৰ মহাপ্ৰিয় হ'ব হয়, তাতে যাতে পাপ নিসিঁচিব। আৰু যদি কি কৈছে দুৰ্যোধন মানে কৌৰৱৰ যি মানে ল'ৰা, কৌৰৱৰ যি পক্ষৰ যদি মানুহে মোক যদি বধ কৰে তথাপিও মোৰ প্ৰিয় হ'ব, ভাল হ'ব, তাতো মোৰ পাপ নালাগিব। সঞ্জয় কহন্ত জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য শুনি ধনুহৰ এৰি কম্পিত হৈলা, ৰথত ওপৰত বচিলা। আৰু সঞ্জয় কাক কৈ আছে? ধৃতৰাষ্ট্ৰক কৈ আছে। কি কৈছে? ৰাজা জানে যুদ্ধৰ সময়ত কি কৰিলে? সন্মুখত কি কৰিলে? অৰ্জুনে এই বাক্যবোৰ কৈ পেলাই ধনু যি তেওঁৰ ধনু আছিলে ধনু এৰি
মানে কঁপিব ধৰিলে আৰু ৰথৰ ওপৰতে বহি গ'ল। ধন্যবাদ। কেনেকুৱা লাগিছে ক'বা, আৰু যদি তোমালোকে কিবা নবজা আছা তেতিয়াহ'লে পাঠভিত্তিক যিবোৰ প্ৰশ্ন আছিলে সেইবোৰ মই তোমালোকক অলৰেডি চেনেলত দি দিছোঁ। ধন্যবাদ। যদি ভাল লাগিছে লাইক কৰিবা, আৰু চেনেল যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু লেখকৰ পৰিচয় তোমালোকে পঢ়ি যাবা।